নাজিৰাত সাংসদ গৌৰৱ গগৈক বিভিন্ন দল সংগঠনৰ বিপুল সম্বৰ্ধনা। সাংসদ হিচাপে নাজিৰাত উষ্ম আদৰণি। নাজিৰা MC ক্লাবৰ পাকিজা প্ৰেক্ষাগৃহত লোকে লোকাৰণ্য হৈ পৰে। নাজিৰা মহকুমা আদালত তথা মহকুমাধিপতিৰ কাৰ্যালয়ত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ প্লেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। এই জয় নাজিৰা, শিৱসাগৰ, যোৰহাট তথা অসমৰ জয় বুলি অভিহিত কৰি ৰাইজৰ আগত কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈদেৱৰ ৰাজনীতিৰ বাবে ৰাইজে তেওঁলোকক মনত ৰাখিছে। তেওঁলোকৰ নীতি আদৰ্শৰে কাম কৰি যাম। মন্ত্ৰী হিচাপে দায়িত্বত থকা প্ৰতিটো বিভাগতে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ ভিতৰ চৰাৰ খবৰ ৰখাতকৈ পৰেশ বৰুৱাৰ বোমাৰ খবৰ ৰাখক। ৰাস্তা পদূলিৰ উন্নয়ন সন্দৰ্ভত গুৱাহাটীত 5খনমান অভাৰব্ৰিজ বনাওঁতেই গাঁৱৰ বাট পথৰ বাবে চৰকাৰক টকা নাই বুলি কয়। BRO গোটেই কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰে আৰু এই বিষয়টো গুৰুত্বপূৰ্ণ। মোক বহুতে BRO বিৰুদ্ধে অভিযোগ দিছে আৰু গোটেইবোৰ অভিযোগ লৈ মই আমাৰ শীতকালীন যে আমাৰ অধিৱেশন হ'ব সদনত, মই আমাৰ ৰক্ষা ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ লগত মই আলাপ আলোচনা কৰিম আৰু তাৰ পূৰ্বে যিমানবোৰ ডিটেইলছ ৰাইজৰ ওচৰত আছে, যিমানবোৰ তথ্য ৰাইজৰ ওচৰত আছে, গোটেই তথ্যবোৰ একত্ৰিত কৰি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো তেখেতে এছেম্বলিত যিখিনি কথা উল্লেখ কৰিছে, গোটেইবোৰ তথ্যবোৰ লৈ এটা মেমৰেণ্ডাম পৰৱৰ্তী সময়ত ডিফেন্স মিনিষ্টাৰক দিয়া যাব। গোটেই এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ। অসম আৰক্ষী আজি চিণ্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত, যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হ'ল আৰু অসম আৰক্ষীয়ে গমে নাপালে। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছে মই চব খবৰ পাওঁ, কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত নাই। অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয়, কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ। আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয়, প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে। গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। ৰিভিউ কমিটি, এক্ট ইমপ্লিমেণ্টেশ্যন কমিটি আদি বিভিন্ন কমিটি ইয়ালৈ আহিছিল। এটা সময়ত ইয়াত বহুত বহিৰাগতক নিযুক্তি দিয়া হৈছিল খিলঞ্জীয়া থকা স্বত্বেও। গতিকে এইসমূহ কেনেধৰণে হৈছে এইখিনি নিশ্চিতভাৱে লক্ষ্য কৰা হ'ব আৰু ইয়াৰ যিখিনি আলোচনা কৰিব লাগে সাংসদৰ লগত মই কৈছোঁ, আগন্তুক সময়ত আমি ONCৰ লগত এখন বৈঠক অনুষ্ঠিত কৰি গোটেই কথাখিনি আলোচনা কৰিম। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।